ৰাইজ আজি আমাৰ মাজত কেন্দ্ৰীয় সভাপতি অখিল গগৈ ডাঙৰীয়া শিৱসাগৰৰ বিধায়ক আমাৰ আজিজুৰ ৰহমানৰ কাৰণে হাত চাপৰি আৰু এটি কথা আপোনালোকক কওঁ এই কথাটো হ'ল বিধানসভাত আমাৰ নাওবৈশ্য সমষ্টিত কিমান ৰাস্তা জৰাজীৰ্ণ সেই বিষয়ে কোনো বিধায়কে প্ৰশ্ন কৰা নাছিল একমাত্ৰ অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীক আঙুলি টোৱাই আৰু তেখেতে উত্তৰ দিবৰ কাৰণে বাধ্য হৈছিল ৩৪৭টা ৰাস্তা বেয়া তাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক মই মৌলানা ছাইফুদ্দিনৰ ফালৰ পৰা তেখেতক উষ্ণ আদৰণি জনাইছো তেখেতৰ লগত মই বুকু মিলাই এটা উষ্ণ আদৰণি জনাম আপোনালোকে হাত চাপৰি দি সকলোকে ধন্যবাদ জ্ঞাপন কৰিব নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত আমাৰ ৰাজ্যৰ দলৰ আমাৰ মাজত উপস্থিত ডাক্তৰ হৰিকান্ত দাস আমাৰ ৰাজ্যৰ দলৰ উপসভাপতি তথা ৰাইজ আপোনালোকে বহু সময় ধৰি এটা অপেক্ষাৰত হৈ আছে গতিকে আমি কোনো ব্যক্তিয়ে আমি ভাষণ নিদিওঁ অকল অখিল গগৈদেৱে আপোনালোকৰ আগত ভাষণ ৰাখিব ইয়াৰ পিছত আকৌ বিজুত আমাৰ আৰু এখন সভা আছে তাতো বহুত ৰাইজ মানে সমবেত হৈ আছে গতিকে বেছি সময় দীঘলীয়া এই সভাখন নচলে আমি এতিয়া আমাৰ সভাপতি অখিল গগৈদেৱে আপোনালোকৰ উদ্দেশ্যে ভাষণ ৰাখিব মই ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছো আদিবাসী গাঁও পঞ্চায়তৰ মানুহ হওক তেখেত আমাৰ আৰম্ভ কৰিছো জয় আই অসম জয় আই অসম জয় আই অসম মোৰ বহুত ভাল লাগিছে যে অসমৰ সংখ্যালঘু মুছলমান জনতাই আজি একেলগতে জয় আই অসম ধ্বনি দিছে জয় আই অসম মানে আই মাতৃ অসমৰ জয় হওক আম্মা অসম মা অসম মা অসমৰ জয় হওক হিন্দুৱে হওক বা মুছলমানে হওক খ্ৰীষ্টানে হওক বা জৈনে হওক অসমখন আমাৰ অসম আমাৰ মাতৃভূমি অসম আমাৰ জন্মভূমি গতিকে হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলোৱে জয় আই অসম কোৱা হয় মানুহে কৈ থাকে যে সংখ্যালঘু ৰাইজে মুছলমান মানুহে বোলে অসমক বেছি ভাল নাপায় এনেকে বুলি কৈ থাকে সেইকাৰণে মই কাকো নুসুধাকে আপোনালোকৰ লগত কথা নপতাকে মই নিজে নিজে জয় আই অসম দি দিছিলো আৰু মই দেখিলো যে চবেই একেলগতে জয় আই অসম কৰি দিলে তাত মানে প্ৰত্যেকজন মুছলমান মানুহে যে অসমক ভাল পায় এইটো আজি প্ৰমাণ হৈ গ'ল হয়নে নহয় হয়নে নহয় হয়নে নহয় চব মই কথা কৈ থাকোঁতে কথা ক'লে মানে ভালকে ক'ব নোৱাৰিম বহি দিয়া আইসকলে দেখা নাই বাইদেউসকলে দেখা নাই বহি দিয়ক কথা নহয় প্লিজ কথা নহয় এক মিনিট ধুনীয়াকে শান্তিৰে ক'বলৈ দিয়ক মোৰ মাতটো ভাগি গৈছে গলাটো মিটিং কৰি গ'ল সেইকাৰণে বেছি চিঞৰিব নোৱাৰো আপোনালোকে কোনোবাই কথা কৈ থাকিলে মই বেয়া পাম ইয়াত ইমানকে মোবাইলো নালাগে মোক দিগদাৰ কৰি থাকিব নালাগে হা আকৌ এবাৰ জয় আই অসম জয় আই অসম
আমি হিন্দু মুছলমান সকলোৱে অসমক ভাল পাওঁ এই কথাটো আজি সমগ্ৰ অসমৰ ৰাইজক জনাবৰ কাৰণে মই আপোনালোকৰ সন্মুখত জয় আই অসম ধ্বনি দিলোঁ শ্ৰদ্ধেয় ৰাইজ 2024 চনৰ 26 অক্টোবৰ তাৰিখৰ পৰা ঐ কথা পাতি আছে কেলে ঐ 2024 চনৰ 26 অক্টোবৰ তাৰিখৰ পৰা মই ঘৰলৈ যোৱা নাই ঘৰত জিৰণি ল'বলৈ যোৱা নাই কেলে 26 অক্টোবৰ 2024 তাৰিখৰ পৰা মই গোটেই অসম ঘূৰি আছো হদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা কাৰ্বি আংলঙলৈকে আমাৰ লখিমপুৰৰ পৰা শিৱসাগৰলৈকে গোটেই অসম ঘূৰি আছো এটা কাৰণত যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব পাৰিম নে নোৱাৰিম ৰাইজ পাৰিম নে নোৱাৰিম পাৰিম নে নোৱাৰিম এনেকে চিঞৰি দিলেগে মনটো ভাল লাগে ইমান যুঁজি আছো হে মই যুঁজি থাকোঁতে মোক এতিয়ালৈকে 36 বাৰ জেল দিছে ইহঁতে জানেনে নাই আপোনালোকে 36 বাৰ জেল দিছে কিন্তু জেল দিয়াৰ পাছতো অসমীয়া মানুহে মোক জেলত থাকোঁতে মোক নেদেখাকে ভোট দি জিকাই দিছে সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো শ্ৰদ্ধেয় ৰাইজ 2026 চনত আমি বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিব খোজো বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিওঁতে বিজেপিৰ সৰু ভাই এজিপি হয়নে নহয় বিজেপিৰ সৰু ভাই এজিপি হয়নে নহয় বিজেপিৰ সৰু ভাই এজিপিকো লগতে বান্ধি ল'ব খোজো কিন্তু বিজেপিক যদি অসমৰ পৰা খেদিব লাগে হিন্দু মানুহৰ পৰা যদি বিজেপিক অতৰাই দিব লাগে তেতিয়া মুছলমান মানুহৰ পৰা AIDFকো অতৰাই দিব লাগিব হয়নে নহয় নহলে মুছলমানে যদি AIDFক মুছলমান পাৰ্টিক যদি ভোট দি থাকে হিন্দু পাৰ্টি বিজেপিক ভোট মাৰি দিব হয়নে নহয় গতিকে তিনটা তলত মুমাই মাজত এজিপিৰ অতুল বৰা তাৰ পাছত চাচা আজমল তিনজনকে এখন চকীত বহুৱাই এনেকে গাঁঠি মাৰি দিব লাগিব তাৰ পিছত এনেকে ধৰি লৈ এইফালে মই ধৰিম সিফালে কংগ্ৰেছে ধৰিব সব পাৰ্টি লগ লাগি ল'ম বিৰোধীবিলাক এনেকে ধৰি ব্ৰহ্মপুত্ৰ কৰিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আমি বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে নে নালাগে ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে নে নালাগে কেলে লাগে এক মিনিট লবণৰ দাম নিমখৰ দাম বিজেপি অহাৰ আগতে আছিলে 2 টকা হয়নে এতিয়া লবণ নিমখৰ দাম হলগে 20 টকাৰ পৰা 30 টকা হয়নে নহয় হিন্দুৰ পেটতো গুৰ মাৰিছে মুছলমানৰ পেটতো গুৰ মাৰিছে নে নাই গতিকে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াবই লাগিব হয়নে নহয় মুৰ্গীৰ ডিম আগতে আছিলে 2 টকা এতিয়া কেই টকা 10 টকা মিঠাতেল আগতে আছিলে 1 লিটাৰত 80 টকা এতিয়া কেই টকা 150 টকা কিমান 180 পৰা 220 টকা হয়নে নহয় গেছ চিলিণ্ডাৰ এটাৰ দাম এই যে ভাত ৰন্ধা গেছ চিলিণ্ডাৰ এটাৰ দাম কংগ্ৰেছৰ দিনত আছিলে 414 টকা
এতিয়া এটা গেছ চিলিণ্ডাৰ বিজেপিয়ে 1152 টকালৈকে উঠাই দিলে। উঠালে নে না? মোক হিন্দু বুলি কম দামত দিছে নেকি? দিছে নেকি? মই হিমন্ত বিশ্ব শৰ্মাক কৈছিলো, বোলো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি হিন্দুক বৰ ভাল পায় নহয়, মুছলমানক খুব বেয়া পায়। আপুনি মুছলমানক কম দামত, মুছলমানক হিন্দুক কম দামত আপুনি পেট্ৰল দিয়ক আৰু মুছলমানক 100 টকা কৰি দিয়ক। ইমান যে হিন্দুক ভাল পোৱা, ঠিক আছে, মুছলমানে 100 টকাত পেট্ৰল কিনক, মোক 50 টকাত দিয়া, হয়নে নহয়? ঠিক আছে, মুছলমানক বেয়া কোৱা, নিমখ 20 টকা মুছলমানক কিনক, মোক 5 টকাত দিয়া, মই হিন্দু হয়, হয়নে নহয়? লাটটো মাৰোতে হিন্দুকো মাৰিবা, মুছলমানকো মাৰিবা, খ্ৰীষ্টানকো মাৰিবা, চবকে মাৰিবা, আৰু ইলেকশ্যনত ভোটটো ল'বৰ কাৰণে হিন্দু মুছলমান কৰিবা। হয়নে নহয়? হয়নে নহয়? আমি সকলোৱে দেখিছো বিজেপি যিদিনাৰ পৰা আহিলে সেইদিনাৰ পৰা মুছলমান মানুহ শান্তিত থাকিবলৈ পোৱা নাই। হয়নে নহয়? কেতিয়াবা ঘৰ ভাঙি দিছে, উচ্ছেদ কৰি দিছে, কেতিয়াবা মুছলমান ল'ৰা এজনক চুৰ বুলি ধৰি লৈ গৈছে, ৰাতি 2টা বজাত বুকুতে গুলি মাৰি দিছে। দিছে নে নাই? দিছে নে নাই? আৰু কেতিয়াবা আটাইতকৈ ডাঙৰ কথাটো হৈছে, এটা ল'ৰাই ইটা ভাটাত কাম কৰিবলৈ গৈছে, কোনোবাটোৱে খেতিৰ কাম কৰিবলৈ গৈছে, কোনোবাটোৱে বিল্ডিঙৰ কাম কৰিবলৈ গৈছে, গুৱাহাটীত পাইছেগে, ল'ৰাকেইটাক কাণত ধৰুৱাই উঠা নমা কৰোৱাই আছে। কৈছে নে নাই? কৰিছে নে নাই? মোদী আৰু হিমন্ত বিশ্ব, এই দুটা অহাৰ পাছত মুছলমান মানুহে বেংগলোৰত যে কাম কৰিবলৈ ল'ৰা যায়, কেৰেলাত যে কাম কৰিবলৈ যায়, চেন্নাইত যে কাম কৰিবলৈ যাওঁতেও ভয় খাই যায়, ৰাস্তাত কিজানি মুছলমান বুলি আমাক ধৰি বান্ধি পিটে। হয়নে নহয়? হয়নে নহয়? তাৰমানে মুছলমানক বিজেপিয়ে 2য় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰি দিছে। হয়নে নহয়? ইজ্জত নাইকিয়া কৰি দিছে নে নাই? ইজ্জত নাইকিয়া কৰি দিছে নে নাই? সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিলো, আহক সকলোৱে মিলি আমি বিজেপিক এইবাৰ 2026 চনত ভগৰাই দিওঁ। পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? মই 100টা হিমন্তলৈও ভয় নকৰো। বিধানসভাত যেতিয়া এইফালে হিমন্ত বহি থাকে, এইফালে অখিল গগৈ যেতিয়া বহি থাকে, মই হিমন্ত বিশ্বক একদম চকুত হৈ ৰঙা চকু দেখুৱাই মই কওঁ যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ। আপোনালোকে দেখিছেনে নাই? সঁচাকে দেখিছেনে নাই? আমাৰ যুদ্ধখন দেখিছেনে নাই? মোক 36 বাৰ জেল দিছে, কিন্তু মোক একোটো কৰিব পৰা নাই। হয়নে নহয়? সেইকাৰণে আপোনালোকক ক'বলৈ আহিছো যে আমাৰ বঙালমৰা গাঁও পঞ্চায়ত পদৰ বাবে হালিমা বেগম, বিপুৰীয়া জিলা পৰিষদৰ প্ৰাৰ্থী উবাইদুৰ ৰহমান, বঙালমৰা গাঁও পঞ্চায়ত কাউন্সিলৰ হালিমা বেগম আৰু আদি এলেঙি পঞ্চায়তৰ কাউন্সিলৰ প্ৰাৰ্থী মাইনুল হক কোনজন? সকলোকে মই চিনাকি কৰি দিছো। মাইনুল হকক। হালিমা বেগম কোনগৰাকী? হালিমা বেগম। উবাইদুৰ ৰহমান কোনজন? উবাইদুৰ ৰহমান। এতিয়া এই 3জনৰ মাজত থাকি মই আটাইকেইজনক এনেকে ওপৰলৈ হাত তুলিম, আপোনালোকে সকলোৱে দোৱা কৰি হাত তালি বজাব দেই। উবাইদুৰ ৰহমান, হালিমা বেগম আৰু মাইনুল হক।
তিনিওজনকে আমাৰ সভাপতিয়ে হাত ওপৰলৈ উঠাই ৰাইজৰ পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰি আছে। এইবাৰ মই উবাইদুৰ ৰহমান জিলা পৰিষদৰ প্ৰাৰ্থী। চিম্বলটো কি? গেছ চিলিণ্ডাৰ। বঙালমৰা গাঁও পঞ্চায়তৰ কাউন্সিলৰ প্ৰাৰ্থী হালিমা বেগম। চিম্বলটো কি? আৰু আদি এলেঙি পঞ্চায়তৰ কাউন্সিলৰ প্ৰাৰ্থী মাইনুল হক। চিম্বলটো কি? এই তিনিজনক এতিয়া মই আপোনালোকৰ সন্মুখত মূৰটো ধুৱাবলৈ দিম। মূৰটো ধুওৱা মানে ৰাইজতকে আমি সৰু, আপোনালোকতকে আমি সৰু। মই MLA হোৱাৰ পাছতো চেণ্ডেল পিন্ধি থাকো, হয়নে? মই MLA হোৱাৰ পাছতো চবকে এনেকে মৰমত গবা মাৰি ধৰো। মই গবা মাৰি ধৰি ধৰি এই চোলাটো গোন্ধাই গৈছেগে আজিৰ দিনটো, হয়নে নহয়? মই একদম গাঁৱৰ খেতিয়কজনকো গবা মাৰি ধৰো, ধনী মানুহটোকো গবা মাৰি ধৰো। চবকে সমান ব্যৱহাৰ কৰো। মই আমাৰ কেণ্ডিডেট কেইজনক স্পষ্টকে কৈ দিছো, ইলেকশ্যনত জিকাৰ পাছতো ৰাইজৰ লগত মিলি থাকিব লাগিব। ইলেকশ্যনত জিকাৰ পাছত অহংকাৰী হলে নহব, হয় নে নহয়? ইলেকশ্যনত জিকাৰ পাছত সদায় ৰাইজৰ তলত থাকিব লাগিব, হয় নে নহয়? ভৰত নৰহৰ নিচিনা পলাই দিলে নহব, হয় নে নহয়? ভৰত নৰহ এতিয়া আছেনে নাই? কোনে কোনে এই মানুহটো আজি জোৰত ভোট নিদি ভৰত নৰহক ভোট দিছিলে যে, পালেনে মজাটো? লোকেল পাৰ্টিক ভোট নিদি চালানী ভোট দিবলৈ গৈছিলে, পালে মজাটো? অসমৰ ভিতৰতে আটাইতকৈ বেয়া ৰাস্তা আপোনালোকৰ নাওবৈচা। আপোনালোকৰ এতিয়া নতুন বিপুৰীয়া, হয়নে নহয়? মই নিজে আন্দোলন কৰি 3টা ৰাস্তা আনিছো। এইবাৰ 3টা ৰাস্তা একেলগে পৰা নাই। আৰু মুখ্যমন্ত্ৰীক এবাৰ ধৰিছিলো যে এই নাওবৈচা, পুৰণি নাওবৈচা সমষ্টিত আৰু কিমানটা ৰাস্তা বেয়া আছে? কৈছে 347টা ৰাস্তা বেয়া হৈ আছে। সেইকাৰণে মই আটাইকেইজন প্ৰাৰ্থীক আকৌ এবাৰ হাতত ধৰিম, মোৰ তললে কৰিব, ময়ো তললে কৰিম। তাৰ মানে অৰ্থটো হল যে